মুকুল শইকীয়াৰ ষ্টেটমেণ্টত অখিল গগৈ ডাঙৰীয়াৰ নাম আহিছে মই ক'ব খোজা নাই কাৰণ তেওঁ ষ্টেটমেণ্টহে দিছে দিছ মে নট বি পাৰ্ট অফ এভিডেন্স এতিয়া যদি 2013ত গম পালোহেঁতেন মুকুল শইকীয়া ডাঙৰীয়াই লিখিছে যে নিজৰ আপাৰৰ ঘৰত মই গৈছিলোঁ অখিল গগৈ ডাঙৰীয়া তাত আছিলে তেতিয়া আমি টাৱাৰ লোকেশ্যন চালোহেঁতেন যে সেই সময়ত দুইজন মানুহ একেটা টাৱাৰত আছে নে নাই তেতিয়া আমি প্ৰাইমাৰ ফেচি গম পালোহেঁতেন যে হয় দুইজন মানুহ একেটা টাৱাৰ লোকেশ্যনত আছে কিন্তু আজি আমি সেই পৰ্যায়লৈকে যাম নাযাম তেনেকুৱা ধৰণৰ কথালৈকে মই সোমাব খোজা নাই মই ইমানটোতে মই ৰেকৰ্ড ৰাখিব খুজিছো যে হোৱাট ইজ বৰ্ন আউট অফ ৰেকৰ্ডছ ৰাকেশ পালে মাননীয় মুখ্যমন্ত্ৰী সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াক লগ কৰে আৰু 6/9/2008 তাৰিখে তেওঁ এপ্লিকেশ্যন দিয়ে যে মোক লোকসেৱা আয়োগৰ মেম্বাৰ হিচাপে মোক নিযুক্তি দিয়ক আজি মোক যদি কোনোবাই লগ কৰি কয় যে মোক লোকসেৱা আয়োগৰ নিযুক্তি দিয়ক কাগজখন হাতত লৈ মই তাক ক্লোজ কৰিব লাগিব কোনো কোৱালিফিকেশ্যন চোৱা নাই তেওঁৰ বেকগ্ৰাউণ্ড চোৱা নাই আৰু তেওঁ এপ্লিকেশ্যনখনত লিখি দিলে যে আই এম এ চিনিয়ৰ এডভোকেট অফ গুৱাহাটী হাই আৰু মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কাগজখনৰ ওপৰত লিখি দিলে মে বি কনচিডাৰ দিস ইজ বৰ্ন আউট অফ ৰেকৰ্ডছ যিখিনি নেকি কমিশ্যনে ৰেকৰ্ডৰ কাগজত বিচাৰি পাইছে ইয়াৰ পিছত এই যিটো নিযুক্তি তেখেতক লিখি দিয়াৰ পিছত সেই কাগজখন ইমিডিয়েটলি ফাইলত প্ৰচেছ হৈ আহে আৰু তৎপৰতাৰে মে বি কনচিডাৰ্ড বুলি লিখা চিঠিখনৰ ওপৰতে আমাৰ আপোনালোকে যদি লক্ষ্য কৰে যে 6/9/2008 ৰাকেশ পালে এপ্লিকেশ্যন দিছে এণ্ড 30/9/2008 in a gap of 24 days ফাইল তলৰ পৰাও আহিলে মুখ্যমন্ত্ৰী তাতো গ'ল ফাইল গভৰ্ণৰ তাতো গ'ল আৰু তেওঁৰ এপইণ্টমেণ্ট লেটাৰ 39/2008 ওলাই গ'ল আৰু কোনেও এবাৰলৈকে খবৰো নকৰিলে যে হুৱেদাৰ ৰাকেশ পাল ইজ এ চিনিয়ৰ এডভোকেট অফ গুৱাহাটী হাইকোৰ্টৰ ন পিছত ওলালে যে তেওঁ হাইকোৰ্টৰ চিনিয়ৰ এডভোকেট নহয় তেওঁ নটাৰী পাব্লিকহে আছিল তাৰমানে কংগ্ৰেছ চৰকাৰখন কেনেকৈ চলিছিল 6 তাৰিখে মই আবেদন কৰিলো মোক নিযুক্তি দিয়ক মই মে বি কনচিডাৰ্ড লিখিলো ততাতৈয়াকৈ সেই নিযুক্তি প্ৰচেছ হ'ল আৰু মানুহজনৰ নিযুক্তি হৈ গ'ল ঠিক আছে সদস্য হিচাপে তেওঁ নিযুক্তিৰ যেটো ব্যৱস্থা সেই ব্যৱস্থাত ৰাকেশ পালে আবেদন কৰিলে তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী দায়িত্বত আছিল তেখেতে লিখি দিলে নিযুক্তি হ'ল 5 বছৰ লোকসেৱা আয়োগ চলিলে 8ৰ পৰা 5 বছৰ ধুনীয়াকৈ চলিলে তাত কি আছিল কেনেকৈ চলাইছিলে চৰকাৰৰ লগতটো ফিডবেক থাকিবই লাগে যে এজন মানুহে কেনেকৈ চলাইছে কেনেকৈ চলোৱা নাই 2013 তাৰিখে এইবাৰ ৰাকেশ পালে আবেদন কৰা নাই এইবাৰ তৰুণ গগৈ ডাঙৰীয়াই নিজে এটা নোট লিখিলে মুখ্য সচিবলৈকে যে চেয়াৰমেন পদটো খালী আছে আৰু আপোনালোকে ইমিডিয়েটলি ৰাকেশ পালক চেয়াৰমেন হিচাপে নিযুক্তি দিয়ক আগৰবাৰ আহিছিল এখন এপ্লিকেশ্যনৰ ভিত্তিত ৰাকেশ পালে আবেদন কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই লিখি দিলে মে বি কনচিডাৰ্ড সেই ফাইলটো আকৌ তেওঁৰ ওচৰলৈকে আহিলে আৰু দিস ডিপাৰ্টমেণ্ট ৱাজ লুকড আফটাৰ বাই এক্স চিফ মিনিষ্টাৰ তৰুণ গগৈ ইয়াত কোনো কেবিনেট মন্ত্ৰী সেই সময়ত নাছিল ৰাজ্যিক মন্ত্ৰীও নাছিল দ্যাট ৱাজ হিজ ডিপাৰ্টমেণ্ট তাৰ মাজত কোনো নাছিল তেখেতৰ পৰামৰ্শত
ৰাকেশ পালৰ নিযুক্তি গভৰ্ণৰ ডাঙৰীয়াই কৰিলে নিযুক্তি হল 2008 পৰা 13 লৈকে ব্ৰহ্মপুত্ৰ দি বহুত পানী বাগৰি গল এইবাৰ এপ্লিকেশন দিয়াৰো প্ৰয়োজন নহল এইবাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এখন চিঠি লিখিলে কালৈকে মুখ্য সচিবলৈকে যে আপুনি ৰাকেশ পালক এপিএসসিৰ অধ্যক্ষ হিচাপে নিযুক্তি কৰক অধ্যক্ষ মহোদয় মুখ্য সচিবে মুখ্যমন্ত্ৰীক জনালে যে আমি ৰাকেশ পালক যদি নিযুক্তি কৰিব লাগে the terms of reference has to be finalized কাৰণ কিয় এপিএসসিৰ মেম্বাৰ আৰু চেয়াৰম্যান দুটা বেলেগ পোষ্ট নে একেটাই পোষ্ট তাৰ ওপৰত ডিবেট আছে বিভিন্ন হাইকোৰ্টৰ অৰ্ডাৰ আছে যে এজন এপিএসসিত মেম্বাৰ হবৰ কাৰণে 5 years or 62 years 10 বছৰ কাৰ্যকাল পাব পাৰিব তেনেকুৱা কতো ব্যৱস্থা নাছিলে অৰ্থাৎ মই যদি মেম্বাৰ এজনক চেয়াৰম্যানো কৰো তেতিয়ালে ৰেচিডুৰি পিৰিয়ডৰ কাৰণেহে তেওঁ চেয়াৰম্যান হ'ব পাৰে তাৰমানে 4.5 বছৰ মই মেম্বাৰ হলো তাৰ পিছত মই চেয়াৰম্যান হম I can be chairman only for 6 months এই কথাটো যেতিয়া লিখিলে তেতিয়া ফাইল চলিলে আৰু এই কথাখিনিকে মুকুল শইকীয়াই তেওঁৰ জবানবন্দীত লিখিছে যে কিছুদিন সময় লাগিলে 18 তাৰিখে এই ফাইলটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত এই ঘটনাবিলাক আপ এণ্ড ডাউন হল যে কিমান দিনৰ কাৰণে দিব লাগিব 5/12/2013 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল ৰাজ্যপালক প্ৰেৰণ কৰে যে তেখেতক নিযুক্তি দিয়ক আৰু তেখেতক নিযুক্তি 5 তাৰিখে ফাইল পঠালে 7 তাৰিখে এপ্ৰুভেল হৈ গুছি আহিলে উইদিন 2 days তো ৰাকেশ পালৰ নিযুক্তি হল কিন্তু নিযুক্তিৰ এটা কথা লিখা থাকা গল House time আমি extension কৰিছে terms and condition will be notified separately তামে তেতিয়ালৈকে মুখ্য সচিবে নিজৰ পজিশনটো ধৰি আছে যে ৰাকেশ পাল ৰেচিডুৰি পিৰিয়ডৰ কাৰণেহে হ'ব পাৰিব 5/12/2013 তাৰিখে তেখেতৰ নিযুক্তি হল তাৰ পিছত 8/9/2014 তাৰিখে আকৌ এখন চৰকাৰে নটিফিকেশন উলিয়াই দিলে যে ৰাকেশ পালৰ কাৰণে কোনো হুকিয়াকৈ কন্ডিশন সাৰ্ভিস কন্ডিশন নহব তেওঁ another 5 years লাভ কৰিব look at the manipulation প্ৰথম তেওঁ নিযুক্তি দিয়া হল এজ এ সিনিয়ৰ এডভোকেট কিন্তু তেওঁ আসলতে খিদিনাখন সিনিয়ৰ এডভোকেট নাছিলে তেওঁ 30/9/2008 ফাৰ্স্ট নিযুক্তি পালে সেকেন্ড নিযুক্তি দিবৰ কাৰণে 18/10/2013 ফাইল দিয়া গল তাৰ পিছত 18/11 মুখ্য সচিবে আপত্তি কৰিলে যে তেওঁ 5 বছৰ কাৰণে হ'ব নোৱাৰে তেওঁৰ কন্ডিশন বেলেগ কৰি দিব লাগিব প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰী মানি ললে যে তেওঁৰ কন্ডিশন হুকিয়া কৈ দিম এতিয়া খালি চেয়াৰম্যান কৰি দিও এখেতক চেয়াৰম্যান কৰি দিয়া গল আৰু সাবসিকুৱেন্টলি 8/9/2014 চনত তেওঁ নিযুক্তি থকা গুটেই কন্ডিশন খেনি বা যি কন্ডিশন প্ৰেসক্ৰাইব কৰিব লাগিছিল একো প্ৰেসক্ৰাইব নকৰি সিম্পলি কৈ দিলে যে তেওঁ 5 বছৰ অথবা 62 বছৰ তামনে টোটাল টেনিউৰ হি গট 10 years এইটোৱে আটাইকৈ কেলেংকাৰী কোনে কৰিছিল কোট গৈছিলে ইমানটো যোৱাৰ আগতে প্ৰথম গুটেই নীতি নিয়ম প্ৰথম নিযুক্তি ভুল আছিল ঠিক আছে আমি মানি ললো যে প্ৰথম নিযুক্তিটো তেওঁ এপ্লিকেশন এখন দিলে মই নিযুক্তি দি দিলো কিন্তু 2008 পৰা 2014 চনলৈকে সিস্টেমটোৱে সেই ব্যক্তিজনক সহায় কৰি গৈয়ে থাকিল
গতিকে কোনোবাই যদি কয় 13-14ৰে ফাইল খুলিব লাগে তেনেকুৱা নহয়, খুলিব লাগিলে 8ৰ পৰাই খুলিব লাগিব। খুলি দিবতো সহজ, খুলি দিবতো পাৰি, কিন্তু এতিয়া 8-9 খুলি ইমান ৰেকৰ্ড এটা মই কলোৱে নহয় যে বহুত বিলাক টেকনলজিক্যাল ৰিজন আছে। এতিয়া যদি দুইটা মোবাইলৰ টাৱাৰ মিলাব লাগে 3 বছৰৰ ওপৰত দিবই নোৱাৰে। সো ল্যাপস অফ টাইম এইটোৱে জাস্টিসক কিল কৰি দিয়ে। এতিয়াও আমি এটা বিশেষ গোচৰৰ কাৰণে পুৰণা কাগজ পত্ৰ চাব খুজি আছো, টেকনলজিয়ে সেইটো সময়ত সাপোৰ্টে নকৰিছিল। আজি ইণ্ডিয়া বদলি গল, 2008-9 চনত টেকনলজিয়ে নাছিল। যি নহওক আজি এই গোটেই কথাখিনি ৰাকেশ পালক এবাৰ নিযুক্তিত ভুল হ'ব পাৰে, দ্বিতীয়বাৰ নিযুক্তিত ভুল হ'ব পাৰে, তৃতীয়বাৰলৈকে the file has been pursued and finally all condition is withdrawn. তেওঁ 5 বছৰ বা 62 বছৰলৈকে তেওঁক 10 বছৰৰ এটা টেনিউৰ দিয়া গ'ল। এনেকুৱা নহয় যে এই সময়ছোৱাৰ ভিতৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আজি যি পেপাৰ ক্লিপ দেখুৱাইছে, এনেকুৱা পেপাৰ ক্লিপ ওলোৱা নাছিল। হাজাৰ হাজাৰ পেপাৰ ক্লিপ ওলাইছিল। কংগ্ৰেছ দলেতো প্ৰয়োজনে অনুভৱ কৰা নাছিলে পেপাৰ ক্লিপ চোৱা। আজি মোক দেখুওৱা হৈছে পেপাৰ ক্লিপ। যদি পেপাৰ ক্লিপ চালোহেঁতেন তেতিয়া ৰাকেশ পালকটো নিযুক্তিয়ে নহলহেঁতেন। আজি এই ধৰণে অসমৰ লোকসেৱা আয়োগৰ ক্ষেত্ৰত it is a repeated crime by the Congress government. First crime was committed during a period of another chief minister. Second crime has been committed during the tenure of another chief minister. Not one. Two chief minister has compromised with the integrity of Assam Public Service Commission. This is the history of Congress party. তাৰ পিছত সময়ত তেখেত নিযুক্তি হল। নিযুক্তি হোৱাৰ পিছত যেতিয়া আগলৈকে যদি আমি আগবাঢ়ি যাওঁ, বিপ্লৱ শৰ্মা কমিটিয়ে লিখিছে যে মুখ্যমন্ত্ৰীৰ সন্তানৰ বিবাহত তেওঁক 3 লাখ টকা মূল্যৰ গহনা যোগান ধৰা হয়। আমি ইনকাম টেক্সলৈকে লিখিছো যে whether that has been reflected in his statement or not. কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট কথা যে আজিলৈকে এই বিপ্লৱ শৰ্মা কমিটিৰ তদন্ত ওলোৱাৰ আজিলৈকে 20 দিন হৈ গ'ল। মাননীয় সংসদগৰাকীয়ে এতিয়ালৈকে টুইটাৰ ফেচবুকত লিখা নাই যে ঘটনাটো অসত্য। অখিল গগৈ ডাঙৰীয়াই তেওঁক ডিফেণ্ড কৰাৰ বাবে চেষ্টা কৰিছে, কিন্তু তেওঁ নিজে তাৰমানে সিস্টেমটোৰ প্ৰতি কিমান অৱজ্ঞা, যে কোন বিপ্লৱ শৰ্মা, কি লোকসেৱা আয়োগ, আমাৰ ওপৰত যদি লিখিছে আমি তাৰ উত্তৰ দিবলৈ বাধ্য নহয়। যেনেকে অসমৰ এটা বিশেষ পৰিয়াল, ভাৰতৰ এটা বিশেষ পৰিয়ালে যেনেকে ভাবে যে I am above the law, আজি আন এজনে ভাবি লৈছে যে we are above the law. অখিল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত লিখিছে, এইটোতো কৈছে সোণৰ চেইন, আঙুঠি, ব্ৰেচলেট কিমান হ'ব পাৰে, এইটো আনলিমিটেড এমাউণ্ট। আজিলৈকে অসমত কিবা এটা কথা ওলালে, আমাৰ বিষয়ে যদি কিবা এটা উঠায়, চুঙাবিলাক খেদি ফুৰে, আপোনাৰ ওপৰত এইটো উঠিছে, উত্তৰ দিয়ক, উত্তৰ দিয়ক। কিন্তু ৰাজপুত্ৰ হোৱা কাৰণে আজিলৈকে এটা সামান্য সোশ্যাল মিডিয়া স্টেটমেন্ট দিয়া নাই যে এই এলিগেশনটো ৰং। আমাক একো নালাগে, আমি কাকো বিশ্বাস নকৰো। এজন ব্যক্তিৰ ওপৰত উঠা অভিযোগ এটা, এতিয়াও মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ভাষণ দিলে, তেওঁ ভাষণত এবাৰো নকলে যে সংসদ গৰাকীৰ ওপৰত উঠা অভিযোগটো মিছা বা মুখ সদনক জনাব দিছে এইটো মিছা বুলি। আপুনিতো নিজে ক'ব নোৱাৰে। মই নকওঁ, কিন্তু মই কৈছো 8B সেকশন মতে মাতি আনি ভেৰিফাই কৰিব পৰা গ'ল, ভেৰিফাই কৰা নাই। কৰিম মই এতিয়া, ক'ত এৰি দিম? আপুনিয়ে কৈছে দিস মে বি এগেইন ৰেকৰ্ডেড। আচ্ছা, এতিয়া ঘটনাটো হৈছে
যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আজি সদনত এই বিষয়টোত পাৰ্টিচিপেট কৰিব কালিয়ে মই টিভিত কৈ দিছো ফেচবুকত কৈ দিছো যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন হ'ব অধ্যক্ষ মহোদয়ে এই গোটেই সাৰ্কুলাৰখন যে আজি এই বিষয়টো আহিব যোৱা কালিয়ে নটিফাই কৰিছে এটলিষ্ট সদনত ৰেকৰ্ড হওক যে মোৰ বিয়াত মই তেনেকুৱা কোনো উপহাৰ লোৱা নাছিলো এজন কংগ্ৰেছৰ সদস্যক তেখেতে অধিকৃত কৰিব পাৰিলেহেঁতেন যে আপুনি হাউচত ডিবেটটোত ক'ব যে মোৰ ওপৰত হোৱা অভিযোগটো মিছা আৰু এইটো মই প্ৰত্যাখ্যান কৰিছো আজি 20 দিন হৈ গ'ল অখিল গগৈ ডাঙৰীয়াক চাব হি ইজ মোৰ লয়েল দেন দা কংগ্ৰেছ পাৰ্টি লগে লগে প্ৰেছ কনফাৰেন্স কৰিলে যে নাই 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 বিয়াত দিলেতো কোনে জানে বিয়াতটো আৰু যোনে তোনে জি টিক দি গুচি যায় কালি মোৰ বিয়াত মোৰ ল'ৰাৰ বিয়া হোৱা নাই মোৰ ল'ৰাৰ বিয়াত যদি আদানী আম্বানী আহি 100 কোটি টকা দি থৈ যায় অখিল গগৈ ডাঙৰীয়াই তেনেকুৱা ষ্টেটমেণ্ট দিব নেকি যে নহয় এইটোতো নন্দিলৰ গাত দোষ নাই বেচেৰা তাকতো দি থৈ গৈছে এইটো ৰেকৰ্ড হ'ব পাৰে নেকি হিমন্ত বিশ্ব শৰ্মা আমি বিলাক সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা ইয়ালৈকে অহাৰ কাৰণে আমাৰ ক্ষেত্ৰত আইন কানুন বেলেগ হয়তো অখিল গগৈ ডাঙৰীয়াৰ কাৰণে আইন কানুন বেলেগ তেখেতৰ 3 লাখ টকাত লোৱাটোৰ ওপৰত আমি সবে তেখেতৰ টিটকাৰি মাৰি আছো কাৰণ হি হেজ ৰিজন ফ্ৰম এ স্মল ফেমিলি কিন্তু ৰজাৰ ঘৰতটো ক'ব আমি কোনেও সাহস কৰা নাই আৰু অখিল গগৈ ডাঙৰীয়াই নিজক যিমান ডিফেন্ড কৰিছে তাতকৈ ৰজাক বেছি ডিফেন্ড কৰিছে মই পইচা লোৱা বুলি কতো নাই দে না না কমল মেধি আপোনাৰ বিহাফত লৈছে কমল মেধি আপোনালোকৰ পাৰ্টি মানুহ আপুনি আমাক দিছে কেনেকে দিছে আপুনি ইমান ভাল যদি খেদালে বুলি কৈ দিয়ক মই আকৌ কৈছো আপোনাকতো মই পাৰ্টিৰ পৰা খেদাই দিয়ক আপোনালোকৰ পাৰ্টিৰ পৰা খেদাই দিয়ক ভাল পাৰ্টি প্লিজ ৰিপ্লাইটো হ'ব লাগিব মাননীয় অধ্যক্ষ মহোদয় কমল মেধি ডাঙৰীয়াক আমি কেইদিনমান ৰাখিছো কিন্তু আপোনাৰ লগত আপুনি মাজে মাজে উলিয়াই দিয়া আকৌ আপুনি লৈ লয় গতিকে আপোনাৰ হিষ্ট্ৰী এবাৰো নহয় গতিকে এতিয়া আপুনি আমাৰ তাত থৈছে নে কি কৰিছে এইটো পিছতহে গম পাম গতিকে এইটো বাৰু বাদ দিয়ক এইটো কথা আমি পিছত আলোচনা মাননীয় নাই কথাটো কৈছো কমল মেধি ডাঙৰীয়া এতিয়া অখিল গগৈৰ লগত হি হেজ এ ভেৰি হট এণ্ড কোল্ড ৰিলেশ্যনশ্বিপ মাজে মাজে বেয়া হয় আকৌ ঘূৰি আহে কাৰণ দুইজনৰ কি আছে নাজানো কিন্তু মই কমেন্ট দিব খোজা নাই কাৰণ সাধাৰণ ঘৰৰ মানুহৰ এনেকুৱা ধলে ধৰাটো আমাৰ প্ৰৱণতা কিন্তু অখিল গগৈ ডাঙৰীয়াই তেওঁক এপিএছচিৰ চেয়াৰমেন দিব নোৱাৰে কমল মেধিয়েও দিব নোৱাৰে এপিএছচিৰ চেয়াৰমেন কোনে দিলে ৰুলত ভাঙি কোনে দিলে আৰু তেওঁ লৰাৰ বিষয়ে যেতিয়া এলিগেশ্যন আহে সাধাৰণ মানুহৰ মনত ডেফিনেটলি প্ৰশ্ন উঠিব যে হয় আজি অখিল গগৈ ডাঙৰীয়া কোনোবাই মোক কোনোবাই কিবা দিব আপোনাক কোনোবাই কিবা দিব ভয়ত দিব যে ঠিক আছে আমাৰ কথা যাতে বেছিকৈ কৈ নুফুৰ কিন্তু আমিতো তেওঁক এপইণ্টমেণ্ট দিব নোৱাৰো আমিতো তেওঁক 10 বছৰৰ কাৰণে এপিএছচিত দিব নোৱাৰো কিন্তু যিজনে 10 বছৰৰ কাৰণে দিব পাৰে তেওঁৰ ঘৰৰ বিয়াত যদি সোণৰ অলংকাৰ দিয়ে ইট ইজ এ প্ৰাইমা ফেচি কেছ অফ কৰাপশ্যন আনলেছ ইট ইজ ডিনাইড আজিলৈকে এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আজিলৈকে ডিনাই কৰা নাই যদি ডিনাই কৰা নাই তাৰ মানে ইট কেন বি একচেপ্টেড আমি গ্ৰহণ কৰিব পাৰো হি হেজ টেকেন দ্যাট মানি in his marriage আৰু অখিল গগৈ ডাঙৰীয়াই এটা ভাল কথা কৈছে যে বিয়াত দিলেতো গম নাপায় কংগ্ৰেছ দলৰ এজন স্পোক্সমেন বেদব্ৰত বৰাই কৈছে যে বিয়াত দিলে তেওঁ কেনেকে গম পায় তাৰ মানে আজিৰ পৰা যদি আপোনালোকে কৰাপশ্যন কৰিব খুজিছে কাবাৰ ঘৰৰ বিয়া এখন পাতি ল'ব কংগ্ৰেছ পাৰ্টি হেজ এ ৰুল যে ক'ত কৰাপশ্যন কৰিব পাৰি তেওঁলোকে এইটোও জানে and this বেদব্ৰত বৰা মই যাৰ নাম কৈছো হি ইজ দ্য অফিচিয়েল স্পোক্সপাৰ্সন অফ দ্য পাৰ্টি চিফ না কৈছে বিয়াত উপহাৰ লোৱাটো ভুল নহয় সভাপতিয়েও কৈছে যে বিয়াত উপহাৰ লোৱাটো ভুল নহয়
তাৰমানে এতিয়া আমাৰ অফিচাৰ সকলোকে কংগ্ৰেছ দলে এটা কৰাপশ্যনৰ চিষ্টেম শিকাই দিলে যে আপোনালোকে বেলেগত নলব বিয়াত লৈ ল'ব কাবাৰ ঘৰৰ বিয়া এখন পায় ভতিজাকৰ বিয়া পাতিব ভাগিনীয়েকৰ বিয়া পাতিব লৈ ল'ব এনেকে কৰাপশ্যন কেনেকে কৰিব পাৰি তাৰো পাব্লিক টিপছ কংগ্ৰেছ পাৰ্টিয়ে দিয়ে ফ্ৰী এডভাইচ দিয়ে আৰু অখিল গগৈ ডাঙৰীয়া নিজে এন্টি কৰাপশ্যন এক্টিভিষ্ট হৈ তেখেতে সেইটোক জাষ্টিফাই কৰে আৰু যদি এই অভিযুক্ত হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কিবা কৰি আহিলেহেঁতেন শেষে হৈ গলোহেঁতেন লাইন কৈ দিওঁ মানে মই একচুৱেলি নাজানো যে বিয়াত যদি কিবা দিয়ে সেইটো ইনকাম টেক্সত দেখুৱাবলৈ মই নাজানো সেইটো কথা মই আপোনাক স্বীকাৰ কৰি দিছো দেই মই নাজানো একচুৱেলি নাজানো ইনকাম টেক্স নাই আপোনালোকে চাব আপুনি মাইকটো বন্ধ কৰি থক বহুতে ভাবে যে অসমৰ মিডিয়াৰ অখিল গগৈক ছাপোৰ্ট কৰে কিন্তু এই ঘটনাটোত অখিল গগৈ এপইণ্টিং অথৰিটিও নহয় অখিল গগৈয়ে ৰাকেশ পালক এপইণ্ট দিব নোৱাৰে কিন্তু অখিল গগৈৰ ওপৰত যিমান নিউজ বজাইছে গৌৰৱ গগৈৰ ওপৰত বজোৱা নাই কিয় অখিল গগৈ সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী একে দিজ আৰ চিৰিয়াছ এলিগেশ্যন অখিল গগৈ ডাঙৰীয়াৰ এলিগেশ্যন ইজ দ্য বাই দ্য ৱে অফ ডিছকাশ্যন তাত কোনো প্ৰুফ নাই আপোনাৰ পলিটিক্সটো বৰ ধুনীয়া হৈছে মই প্ৰুফ কৰা নাই মই কোনো পলিটিক্স কৰা নাই মই পলিটিক্স কৰাই নাই এটোক যদি আপুনি ইমান জাষ্টিছৰ কথা কৈ যদি এটোক পলিটিক্স বুলি ভাবি থাকে তেতিয়াহ'লে অন্যায় হ'ব না দীঘলে শুনক শুনিব কিয় আৰু বহুত ক'ব আছে এতিয়া প্ৰশ্নটো হ'ল দেৱব্ৰত শইকীয়া ডাঙৰ এটা কথা মই মানি লৈছো তৰুণ গগৈ কেনট ডিফেণ্ড হিমছেল্ফ গৌৰৱ গগৈ নিজক ডিফেণ্ড কৰিব পাৰে নে নোৱাৰে হেজ হি ডিফেণ্ডেড কোনোবাই আজিলৈকে কোনোবাই টুইটাৰ ফেচবুকত এটা দেখিছে যে এইটো এই গোটেই কাক লগাই দিছে ভূপেন বৰা যে তুমি ডিফেণ্ড কৰা মোক মই ইমান ডাঙৰ ৰজা মই কেনেকে ডিফেণ্ড মই নিজে কেনেকে কম আৰু ডিফেণ্ড কৰোতে বিপ্লৱ শৰ্মাৰ পিছতে লাগি গ'ল যে তেওঁক এনেকুৱা মানুহ বুলি জনা নাছিলো তাৰমানে বিপ্লৱ শৰ্মাই লিখিব লাগিছিল নেকি যে তৰুণ গগৈ ৰাকেশ পালক নিযুক্তি দিয়া নাই সৰ্বানন্দ সোণোৱালেহে ৰাকেশ পালক নিযুক্তি দিব তেনেকে লিখিব লাগিছিল নেকি এই গোটেই তদন্তটোৰ কাৰণে মই এটা বিচাৰিম অসম কংগ্ৰেছ দলে অসমৰ যুৱ শক্তিৰ ওচৰত ৰাকেশ পালৰ হোৱা নিযুক্তিৰ কাৰণে ক্ষমা বিচাৰিব they must render an public apology যে আমাৰ দিনত ই এটা ভুল আছিল ভৱিষ্যতে কেতিয়া ক্ষমতাত আহো নাজানো কিন্তু যদি কেনেবাকৈ ক্ষমতাত আহিব পাৰো এনেকুৱা ভুল আৰু আমি জীৱনত দ্বিতীয়বাৰ নকৰো অসমৰ যুৱ প্ৰজন্মৰ এইটো অধিকাৰ they owe this from the Congress party তাৰ পিছত ৰাকেশ পাল ডাঙৰীয়াৰ বিষয়ে যিবিলাক কথা লিখা গ'ল তেওঁৰ পত্নীয়ে কি ক'লে তেওঁৰ মাকে কি ক'লে ভিতৰত গৌতম ৰয় নীলমণি সেনডেকা সুমিত্ৰা পাটিল এই গোটেই ঘটনাবিলাক য'ত যেনেকে হৈছে মই তাৰ ওপৰত ক'ব খোজা নাই বাট আ বেচিক ইনকুৱাৰী বা বেচিক এপইণ্টমেণ্ট প্ৰচেছ যি ধৰণে ৰাকেশ পালক নিযুক্তি দিয়া হ'ল আৰু যি ধৰণে ৰাকেশ পালক 8ৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী নোহোৱালৈকে যি ধৰণে দুৰ্নীতি কৰাৰ লাইচেন্স দিয়া হ'ল হাজাৰ জনৰ সপোন ধ্বংস কৰিবলৈ অনুমতি দিয়া হ'ল আমাৰ স্বাধীন অসমত ইমান ডাঙৰ অন্যায় অসমৰ যুৱ প্ৰজন্মৰ বিৰুদ্ধে কেতিয়াও হোৱা নাছিল 880 জন শহীদ এইবিলাক মই পাহৰি গৈছো but this is the highest level of crime the Congress party has committed অসমৰ যুৱ প্ৰজন্মৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ পিছত
আমি এটা এটাকৈ একশ্যন লৈছো কেইগৰাকীমান বিষয়ৰ বিৰুদ্ধে একশ্যন লোৱা নাই বুলি অভিযোগ উঠিছে জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন পঢ়িব তেখেতে তাত নিজেই লিখি দিছে যে এওঁলোকে আদাৰৱাইজো এপিএছচি পালে তাত নিজেই লিখা আছে কাট অফ মাৰ্কছটো তেওঁলোকৰ মেনিপুলেশ্যনৰ নম্বৰটো যদি বাদু দিওঁ তথাপিতো তেওঁলোকে আদাৰৱাইজো এপিএছচি পালেহেঁতেন বুলি তাত লিখা আছে বাট এগেইনষ্ট দেম অলছো নাই তাতো ক্লিয়াৰলি লিখিছে যে 2013 গোটেই বেটছ আলৈকে মই যাব খুজিছো কেনচেল কৰিব নেক্সটলৈকে যাব আপুনি হেতু এৰাই বেলেগ বেলেগ কথা ক'লে কিন্তু আপুনিয়ে কৰাপচন ৰিপ্লাইটো শেষ কৰিবলৈ মই যাব খুজিছো ৰিপ্লাই যাব খুজিছো তাৰ পিছত যেতিয়া লোকসেৱা আয়োগৰ প্ৰতিবেদনত আহিলে বিপ্লৱ শৰ্মা ডাঙৰীয়াই ক'লে যে 2013-14 দুইটাকে গোটেই বেটছটো কেনসেল কৰিব লাগে জিষ্ণু বৰুৱা পৱন বৰঠাকুৰক আমি কমিটি কৰি দিলো আৰু আমাৰ গোটেই জুডিচিয়েল বিশেষকৈ তাত যিখিনি আমাৰ জুডিচিয়েল মানুহ আছিল সকলোৱে ক'লে যে এনেকে পৃথিৱীত কতো নিয়ম নাই আপোনালোকে অৰ্ডাৰ এখন উলিয়াই দিব পাৰে নেক্সট দিনা হাইকোৰ্টে ষ্টে কৰি দিব কাৰণ যিজন মানুহৰ বিৰুদ্ধে কমিটিয়ে কোনো কমেন্টে দিয়া নাই সেই মানুহজনক আপুনি কেনেকৈ চাকৰি পাখে দিব পাৰিব ল বুলিটো আছে গতিকে আজি যদি আপোনালোকে বিচাৰে অহাকালি মই এখন অৰ্ডাৰ উলিয়াই দিব পাৰো বাট না মই কথাটো কৈছো অৰ্ডাৰ উলিয়াই দিয়ক না তেনেকে যেতিয়া আমি গম পাম আপুনি তাত জড়িত নাই ৰিপ্লাইটো দিবলৈ দিয়ক না আগতে যেতিয়া আমি গম পাম আপুনি তাত জড়িত নাই প্লিজ হয় আপুনি যদি এইটো অৰ্ডাৰ উলিয়াই নি ৰিপ্লাইটো দিবলৈ দিয়ক মই কৈ আছো অনাৰেবল মেম্বাৰ এই ৰাজনীতি এইটোৱে নাই এই অৰ্ডাৰটো উলিয়াবৰ কাৰণে যিসকলে কৈ আছে তেওঁলোকে বেসিক্যালি কালপ্ৰিটখিনিক ডিফেন্ড কৰিব খোজে কাৰণ কিয় যদি গভৰ্নমেন্টে এটাও ভুল অৰ্ডাৰ উলাই তেলে কালপ্ৰিটখিনিওটো একেলগে ৰিইনষ্টেট হ'ব আজি যদি মই মাৰ্ডাৰ কৰা নাই চন্দ্ৰমোহন পাটোৱাৰীয়ে মাৰ্ডাৰ কৰিছে মোকো যদি অভিযুক্ত কৰে কেছটো দুইটাই খালাস হৈ যাব সেই কাৰণে আমি আসল কথাটো ধৰি আছো যে প্ৰথম দুৰ্নীতিত অভিযুক্তখিনিৰ ওপৰত বিচাৰ হওক আৰু যদি আমি তাত কাৰো লগত নাম নাই একেলগে কৰো গোটেইবিলাকে এখন অৰ্ডাৰতে ৰিইনষ্টেট পাব আৰু ইম্পৰ্টেন্ট কথা কোনোবাই যদি ৰিইনষ্টেট পায় আমাৰ মানে হাইকোৰ্টৰ জাজজনক নকয় আপুনি কিয় ৰিইনষ্টেট কৰিলে তেতিয়াও চৰকাৰক গালি পাৰে মই কৈছো শুনি লওক আজি আমি হাইকোৰ্টত ৰিইনষ্টেটমেন্টৰ এগেইনষ্টত এপিল কৰিছো আজি আমি হাইকোৰ্টত এপিল কৰাৰ পিছত হাইকোৰ্টে যি জাজমেন্ট দি আমি সুপ্ৰিম কোৰ্টত যাবৰ কাৰণে ৰেডি হৈ আছো আমি কাকো এৰি নিদু উইল গো আপ টু সুপ্ৰিম কোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ সিদ্ধান্তৰ পিছতহে আমি যি সিদ্ধান্ত হয় তাক আমি মানিব লাগিব এজ এ গভৰ্নমেন্ট তাত কোনো কথা নাই আৰু এই কেছটো যদি কেনেকৈ দিয়া হৈছে গভৰ্নমেন্টে তাক কণ্ডাক্ট কৰা ঠিক হৈছে নে নাই হাইকোৰ্টত যদি অখিল গগৈ ডাঙৰীয়াই এইটো আলোচনা কৰিব খোজে মই মুখ্য সচিব ডাঙৰীয়াক কম এইটো আপুনিও আলোচনা কৰি ল'ব কোনো আপত্তি নাই আমি আজি প্ৰথমবাৰ অসমত এনেকুৱা হৈছে যে 39 অফিচাৰ has been dismissed from the service আৰু হাইকোৰ্ট has upheld আজিলৈকে অসমৰ হিষ্ট্ৰীত ডিপাৰ্টমেন্টেল প্ৰসিডিং নকৰাকৈ চাকৰিৰ পৰা ডিসমিস কৰাৰ কোনো ৰেকৰ্ডে নাছিল আমি প্ৰথমবাৰ উইদাউট ডিপাৰ্টমেন্টেল প্ৰসিডিং কাৰণ সেই সময়ত এবছৰ যেটো প্ৰবেশনৰ পিৰিয়ড আছিল আমি লগে লগে প্ৰথম ৰিপৰ্টত যিখিনি মানুহৰ নাম আহিছিল প্ৰথমতে আমি গোটেই মানুহখিনিক ডিসমিস কৰি দিলো চাকৰিৰ পৰা এৰেষ্ট কৰা হল তেওঁলোকক আপোনালোকে সকলোৱে জানে এজনকো ৰেহাই দিয়া হোৱা নাই সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰথম বেটছত সেকেন্ড বেটছত আমি এটাকৈ একশন লৈছো হাইকোৰ্টৰ সিঙ্গল বেঞ্চে জাজমেন্ট দিছে আমি সিঙ্গল বেঞ্চৰ ওপৰত ডিভিজন বেঞ্চ গৈছো ডিভিজন বেঞ্চে আকৌ কৈছে সিঙ্গল বেঞ্চত যে আমি সিঙ্গল বেঞ্চত কৈছো হাইকোৰ্টে জাজমেন্ট দিয়াৰ পিছতো কন্টেম হলে হক বুলিও আমি কাকো আজিলৈকে এজনকো ৰিইনষ্টেট কৰা নাই কোনো উদাহৰণ নাই হাইকোৰ্টৰ জাজমেন্টৰ পিছতো সাহসেৰে ৰিইনষ্টেটমেন্ট নকৰাকৈ অৰ্ডাৰটো একো লিখা নাই কাগজ বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্টখন হাইকোৰ্টৰ সন্মুখতে আছে আৰু আমি ক'ৰ পৰা কাগজ দিব লাগে
বিপ্লৱ শৰ্মা দিয়া নাই মাননীয় আৰু লগত যিটো হেৰি দিব লাগে সেইটো দিয়া নাই কি কয় আপোনাৰ এফিডেভিট দিয়া নাই অখিল গগৈ ডাঙৰীয়া আপোনালোকে পইণ্টটো লিখি লওক আগতে আপুনি গুৱাহাটী হাইকোৰ্টে যদি কৈছে কাগজ দিয়া নাই কাৰণে আমি ৰিইনষ্টেট কৰিছো এতিয়াতো কাগজটো দিলো এতিয়া অৰ্ডাৰটো খালী কৰি দিয়ক এতিয়াতো দি দিলো কাগজ মই আপোনাক কনফিডেন্টলি কৈছো উই হেভ লেড ডাউন অল দা পেপাৰ্ছ এতিয়া অৰ্ডাৰটো ৰিভিউ কৰি দিয়ক কৰিলো সেইকাৰণেতো কৈছো আপুনি ফলো কৰা নাই আপোনালোকে খালি কিবা কিবা ইনজাস্টিসৰ টুইটাৰ হেণ্ডেলটো চাই থাকে আমাৰখিনি নপঢ়ে নহয় হাইকোৰ্টে অৰ্ডাৰ দিলে হাইকোৰ্টে অৰ্ডাৰ দিয়াৰ পিছত অৰ্ডাৰটো আমি ডিভিজন বেঞ্চত এপিল কৰিলো ডিভিজন বেঞ্চে ক'লে তোমালোক আকৌ সিঙ্গল বেঞ্চত যোৱা আমি আকৌ সিঙ্গল বেঞ্চত আহিলো আমি কাকো ৰিইনষ্টেট কৰা নাই এজন ব্যক্তিও চাকৰিত পুনৰ যোগদান কৰা নাই আৰু যোগদান কৰিব নোৱাৰে যেতিয়ালৈকে সুপ্ৰিম কোৰ্টে নকয় যে এখেতক যোগদান কৰাৰ অনুমতি দিয়ক উইল গো অল দা ৱে আমি কাকো ৰিইনষ্টেট কৰো কোনেও কাম কৰা নাই যাৰ ওপৰত বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টে কৈছে তেখেত ইলিগেল এই 9 জনৰ ৰিকমেন্ডেশনটো আপুনি নিজে পঢ়ি ল'ব এই 9 জনৰ এগেইনষ্টত কলামত কি লিখা আছে আপুনি নিজে পঢ়ি ল'ব মই ব্যক্তিগত হ'ব খোজা নাই এই 9 জনৰ টোটেল মাৰ্কসটো যোগ কৰিলেও তেখেতে ৰিপৰ্টৰ কলামত কি লিখা আছে এটো আপোনালোকে নিজে পঢ়ি ল'ব নাও ৰিপৰ্ট ইজ বিফৰ ইউ ৰিপৰ্ট ইজ বিফৰ ইউ আপোনালোকে চাই ল'ব যে কি তাতে বিপ্লৱ শৰ্মা ডাঙৰীয়া নিজে ভাগ ভাগ কৰি দিছে আৰু লাষ্টত তেওঁ কৈছে যে 13 14 খেদি দিয়ক বুলিও কোৱা নাই যে গভৰ্নমেন্ট ক্যান থিংক অফ আমি তেতিয়া লিগেলক খুদিছো যে এনেকে পাৰি নেকি কৈছে এনেকুৱাটো কোনো নিয়ম নাই যাৰ ওপৰত অভিযোগ আছে তাকহে পাৰিব এনিৱে যদি আপোনালোকে ভাবে যে কোনোবা যদি আপোনালোকক এডভোকেটে ভাল কেছ লদি ৰিকমেন্ড কৰিব পাৰে যে নহয় গুটেইবিলাকক খেদি দিব পৰাৰ ব্যৱধান আছে আমাৰ কোনো আপত্তি নাই আমি কাকো ইয়াত ডিফেন্ড কৰিবৰ কাৰণে নাই কিন্তু সৰকাৰৰ এটা ভুল সিদ্ধান্তই নিৰপৰাধী এজনৰ বিপক্ষে লোৱা সিদ্ধান্তই অপৰাধীজনক সহায় it helps the criminal to escape from the law of the land হেকাৰণে আমি কোনো কেছ ক্লোজ কৰা নাই আমাৰ তদন্ত চলি আছে we are open to any new suggestion any suggestion based on law and facts we are ready to accept কাৰণ এবিলাক আমাৰ লগত কোনো চিনাকিও নহয় চিনিও নপা আমাৰ লগত একো কথা নাই খালি মই এটাই কথা জানো যদি এভিডেন্স থাকা মানুহৰ এগেইনষ্টত এভিডেন্স নাথাকা মানুহৰ যদি কেছ এটা লগাই দিও then everybody will be benefited আমি যাতে মানুহখিনিক বেনিফিট নিদো হেতুৱে কথা ন আৰু দিস ইজ দা ৰিকমেন্ডেশন অফ টু চিফ সেক্ৰেটাৰী দুইজনক লৈ মই কমিটি কৰি দিছিলো যে আপোনালোকে কমিটি কৰি মোক ৰিকমেন্ডেশন দিও আমি তাত খুমুৱাও নাই মাননীয় অধ্যক্ষ মহোদয় আজি আমি এপিএসসিত কেনেকে চাকৰি দিছো এইবাৰ এপিএসসিৰ ৰিজাল্ট দিয়াৰ পিছত এপিএসসিৰ চেয়াৰম্যান ডাঙৰীয়াই মোক এটা হোৱাটছআপ মেছেজ দিছিলে ভাৰত ভূষণ চৌধুৰী তেখেতে মোক কৈছিলে যে স্যাৰ ৰিজাল্ট হল সব হল কিন্তু ইয়াৰ মাজত এনেকুৱা লৰা আছে আপুনি যদি এবছৰ তেওঁলোকক পঢ়িবৰ কাৰণে ছুটি দি দিয়ে দিল্লীত পঠাই দিয়ে 10 জন লৰা ইয়াৰ পৰা আইএছ পাব This is the level of examination we have conducted মই মিটিংতো খিদিনাখন কৈছিল অৱসৰপ্ৰাপ্ত অধ্যক্ষ তেওঁ ৰিজাল্ট দি পেলাই মোক লিখিলে হোৱাটছআপত যে ইয়াৰ ভিতৰত অন্তত 10 জন লৰাই আইএস পোৱাৰ মেৰিট আছে আজি আমি এইটো লেভেলত গৈ আজি আমি এপিএসসিত নিৰপেক্ষতা আনিছো আজি সকলো কথাত আমাক সমালোচনা কৰিব পাৰে কিন্তু সৰকাৰী চাকৰিত স্বচ্ছতা আনাৰ ক্ষেত্ৰত এইখন চৰকাৰে যি ঐতিহাসিক সিদ্ধান্ত লৈছে তাৰ কোনো তুলনা অসমৰ সমসাময়িক বুৰঞ্জীত নাই আমি আশা কৰো যে এই ধৰণে অসমৰ নতুন প্ৰজন্মই ন্যায় পাব জাষ্টিস বিপ্লৱ শৰ্মা কমিটিয়ে অসমৰ প্ৰতিজন মুখ্যমন্ত্ৰীক খোৱাই দিব যে ভৱিষ্যতে যাতে এনেকুৱা কাম নহয় we should not shoot the messenger আজি কংগ্ৰেছ দলৰ সভাপতি গৰাকী অন ৰেকৰ্ড বিপ্লৱ শৰ্মাক ভাল মানুহ বুলি ভাবিছিল তেওঁ ভাল মানুহ নহয়
এফালে বিৰোধী দলৰ প্ৰতিগৰাকীয়ে কৈ আছে যে ৰিপৰ্টটো সদনত আনিব লাগে আৰু তেওঁৰ দলৰ সভাপতিয়ে কৈ আছে বোলে এইটো ৰিপৰ্টটোৱে ঠিক নহয় দে টক ইন টু ডিফাৰেণ্ট লাইন আজি দেৱব্ৰত শইকীয়াই কৈছে সেকশন এটা দি কৈছে নটিচ দিব লাগে অহাকালি যদি মই গৌৰৱ গগৈক নটিচ দিওঁ কি হ'ব যোৰহাটত জিকাৰ কাৰণে ভয় খাই চৰকাৰে নটিচ দিলে But we have taken the suggestion on record. দেৱব্ৰত শইকীয়া ডাঙৰীয়া কৈছে সেকশনটো মই চাইলম যে উই কিমান সেকশন আপোনাৰ দ্বাৰা নহয় এটো একচুয়ালি ইন কমিশন অফ ইনকোয়ারি এক্ট 1958 বি নাই একশন টেকেন কমিশনৰ চেয়াৰমেন হলে আপুনি পাৰিব নহলে নোৱাৰিব সাগে মুখ্যমন্ত্ৰী হিচাপে এতিয়া আপুনি মোক সাজেশন এটা চাই দিব যে একশন টেকেন ৰিপৰ্টৰ সময়ত ইনফ্যাক্ট মূলৈকে আমাৰ বিদায়ী ডিজিপি তেখেতে এটা সময়ত মোৰ ওচৰত ফাইল এটা লৈ আহিছিল যে স্যাৰ এইটোৰ ওপৰতো আমি এটা ডিসিশন ল'ব লাগে কিন্তু মই পলিটিক্যাল নহবৰ কাৰণে মই বলো ঠিক আছে হাউছত ৰিপৰ্টটো আহক এতিয়া কংগ্ৰেছ দলে সিদ্ধান্ত লৈ জনাব যে whether we should issue notice to গৌৰৱ গগৈ or not তেওঁটো পাব্লিকলি ষ্টেটমেন্ট দিয়া নাই ডিনাই কৰি পেলাই এতিয়া যদি হেতুক যদি আপোনালোকে ৰাজনীতি বুলি নকয় তেতিয়ালে উইল টেক দিস টু এ লজিক্যাল কনক্লুজন ইয়াত কৰিবলগীয়া কাম আৰু আছে আৰু যদি ৰাজনীতি বুলি নকয় তেতিয়ালে এইটো কেছত আমি একো নকৰো কাৰণ প্ৰকাণ্ড ডাঙৰ হাতী আহি আছে এইটো একোৱে নহয় যি উলাব গৈ আছে যি উলাব গৈ আছে এইটো একোৱে নহয় গতিকে উই ক্যান ওয়েট ফৰ অ্যানাদাৰ ফিউ মান্থস একো আপত্তি নাই মাননীয় অধ্যক্ষ মহোদয় মই বহুত দীঘলীয়াকৈ নকওঁ সদনৰ হৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন জনাইছো যে তেখেতে এটা গোটেই আমি কৰা তদন্তৰ লগত আৰু কেইবাটাও বিষয় আমাৰ নজৰলৈ আহে এই আজি আমি একশন টেকেন ৰিপৰ্ট দিয়া নাই নেক্সট হাউছত আমি একশন টেকেন ৰিপৰ্ট আনিম যে কমিশনৰ ৰিপৰ্টৰ ওপৰত আমি কি কি বিহিত ব্যৱস্থা লৈছো আৰু আপোনালোকে তেতিয়া আৰু ডিসকাস কৰাৰ কাৰণে সুবিধা পাব when we will lay our action taken report সদনক মই আশ্বস্ত কৰিছো যে এই গোটেই কেছটো আমি সিনসিয়াৰলি খেলিম কাকো আমি সহজে ৰিইনষ্টেট বা চাকৰিত ঘূৰি আহিব নিদিও and we will take all possible legal recourse going up to Supreme Court বা জিমান জি আছে জিমান legal recourse লব লাগে আমি লম আৰু সেই ধৰণে অসমত আমি এটা কলংকিত অধ্যায়ৰ আমি সামৰণি মাৰিবৰ বাবে যত্ন কৰিম উচিত শাস্তিৰ জৰিয়তে আৰু অসমৰ নৱ প্ৰজন্মক ন্যায় দিয়াৰ বাবে নিযুক্তিত স্বচ্ছতা আনাৰ বাবে আমাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিম ধন্যবাদ স্পিকাৰ মহোদয় মাননীয় অধ্যক্ষ মহোদয় এটা ক্লিয়াৰিফিকেশন আছে মহোদয় পাঞ্জাব পাব্লিক সাৰ্ভিস কমিশনৰ চেয়াৰমেনৰ দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল এটো প্ৰথম নজিৰ নহয় অসমত দ্বিতীয় কথা মহোদয় যিটো ৰিপৰ্ট এক পেজ সদস্য আৰু অধ্যক্ষ দুইটাকে একেলগে গ্ৰেপ্তাৰ কৰে মই কৈছো যে কন্টেম্পৰাৰী উদাহৰণ নাই আপুনি চাই লওক বাৰু দ্বিতীয়তে মহোদয় পেজ 638 প্ৰথম ৰিপৰ্টতে আছে যে এটা সুপ্ৰিম কোৰ্টৰ ৰুলিং যে এন্টায়াৰ বেচটোকে সুপ্ৰিম কোৰ্টে খাৰিজ কৰি দিবলৈ অৰ্ডাৰ দিছিল হেগতিকে মুখ্যমন্ত্ৰী মহোদয় যাতে ভালকে পঢ়াই লয় এটো অনুৰোধ কৰিছো যাতে বেচটো খাৰিজ কৰিব পৰা যায় মনোৰঞ্জন আছে অলপ মানে ক্লিয়াৰিফিকেশন যে 39 জনক আপোনালোকে বৰখাস্ত কৰি দিলে ডাইৰেক্ট আৰু এইটো টাৰ্মিনেশন সিম্পলিচিটাৰ পাৰে এটো কৰাই উচিত কিন্তু বাকি 34 জনক তেওঁলোকে এপইন্টমেন্টৰ সময়ত যেটো কাম কৰিলে refers to a termination without assigning any stigma or misconduct to the officer if an appointment is void ab initio from the beginning due to fraud, misrepresentation or any invalid selection of process. It is 34 জন পৰে কিন্তু 34 জনক আপোনালোকে ডিপি কেলে কৰিলে তেওঁলোকক বৰখাস্ত কৰিব লাগিছিল ডিপি কৰাটো কান উইদিন देयर ওন সাৰ্ভিসত এইটো কাম কৰা নাই তেওঁলোকে বিফৰ এপইন্টমেন্ট কৰিছিল নাই মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ ওপৰত যেতিয়া প্ৰথম প্ৰবেশন পিৰিয়ডৰ মানুহকেজনক আমি উইদাউট ডিপি সাসপেন্ড কৰিছিল তাৰ ওপৰত বহুত ডাঙৰ জাজমেন্ট ওলাইছে
তাত এটাই কথা কৈছে যে গভৰ্ণমেণ্ট হেজ দ্য ৰাইট আপ টু প্ৰবেশ্যন পিৰিয়ড প্ৰবেশ্যনৰ পিছত আমি ডিপি কৰিবই লাগিব দ্যাট ইজ দ্য অৰ্ডাৰ আৰু ইয়াৰ ওপৰত আমি যিকেইটা কোৰ্ট পঢ়ি আছো তাৰ ওপৰত আৰু বেলেগ বেলেগ কেছো আছে আমি এটা কেছ পঢ়িছো আৰু 10টা কেছ আছে কিন্তু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিম যে যদি আপুনি এনেকুৱা কোনোবা ভাল অধিবক্তাই আমাক জুডিচিয়েল কমেণ্ট দিয়ে যে উইদাউট ডিপি এট দিস ষ্টেজ অলসো আমি খেদিব পাৰো খেদি দিম কিন্তু হাইকোৰ্টেটো ডিপিএ কৰিব দিব খোজা নাই ডিপিটোকো ষ্টে কৰি দিছে যদি আপোনালোকে লক্ষ্য কৰে ডিপি নোহোৱাকৈ খেদাটোতো নেক্সট ষ্টেজ আমি যি কেইটাৰ এগেইনষ্টত ডিপি কৰিছো কেইবাটাও ডিপিও হাইকোৰ্টে ষ্টে কৰি দিছে গতিকে আমি যদি খবজবকৈ সিদ্ধান্ত লওঁ তেলে তেওঁলোকে কোৰ্টৰ পৰা এখন অৰ্ডাৰ লৈ আহিব গভৰ্ণমেণ্ট উইল বি ইন এটা আমাৰ যিটো কাৰণে আমি এটা এনেকুৱা পৰিৱেশত পৰিম যে আমি ৰিইনষ্টেট কৰি দিব লাগিব ৰিইনষ্টেট কৰি দিয়াৰ পিছত অস্বস্তিকৰ পৰিৱেশ এটা হ'ব সাধাৰণ মানুহেতো বুজি নাপায় যে হাইকোৰ্টৰ অৰ্ডাৰ ৰিইনষ্টেট কৰিছে মানুহে ভাবিব আমি ৰিইনষ্টেট কৰিছো সেইকাৰণে মোৰ ৰিকুৱেষ্ট যে ইয়াত আমি অপেন আছো যদি মনোৰঞ্জন তালুকদাৰ এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ব্যক্তি ওপৰতো যথেষ্ট দিল্লীতো জানা শুনা আছে যদি আমি লিগেল এডভাইস পাওঁ যে কোনটো সুপ্ৰিম কোৰ্টৰ কেছৰ অধীনত উইদাউট ডিপি 10 বছৰ পিছতো আমি চাকৰি কনফাৰ্ম হোৱাৰ পিছতো যদি আমি খেদিব পাৰো উইথ ডিপি আমি পাৰো যেটো এব ইনিশিয় এপইন্টমেন্ট ওয়াজ ৰং উইথ ডিপি আমি পাৰো উইদাউট ডিপি আমি পাৰো নেকি আপুনি চাই দিয়ক যদি পাৰো মই তাত to consider that মোৰ কোনো সমস্যা নাই মোৰ আছিল স্যাৰ স্যাৰ মই অলপ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলো যে চৰকাৰৰ গাফিলতিৰ কাৰণে আসলে কোৱেশ্চনটো কৰক হয় সেই কোৱেশ্চনটোকে কৰিব লৈছো যে কোৰ্টে লিখি দিছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোৰ্ট অৰ্ডাৰ 19/2/2025 যেটোত কলে যে প্ৰিয়ংকা দাস নামৰ এগৰাকী ছোৱালীয়ে কেছ দিছিলে যে মোক কিয় চাকৰিৰ পৰা খেদিব হেতু সিঙ্গল বেঞ্চে কলে যে নাই চাকৰিৰ পৰা খেদিব নোৱাৰে তাৰ কাৰণ দেখুৱাই দিলে তাৰছত আমাৰ গভৰ্ণমেণ্টৰ পিনৰ পৰা ডাবল বেঞ্চত গল এপিল কৰিলে এপিলত কিটো অৰ্ডাৰ দিলে স্যাৰ তাৰ পেৰা নম্বৰ 29 30 32 33 আৰু 36 টো মই মুখ্যমন্ত্ৰী ডাঙৰীয়া পঢ়ি চাবলৈ অনুৰোধ কৰিলো মাত্ৰ মই অকনমান আধা লাইন গাই দিলে মানে when no affidavit in opposition has been filed by the appellant in spite of reasonable time granted via order number dated 13/11/2024 6/12/2024 7/1/2025 8/1/2025 and 13/1/2025 পাঁচবাৰ কোৰ্টে কৈছে যে তোমালোকে কাউন্টাৰ এফিডেভিট দিয়া আৰু এই ৰিপৰ্টটো আজি যেটো ৰিপৰ্টৰ বিষয়ে আলোচনা হৈছে বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো তোমালোকে জমা দিয়া গভৰ্ণমেণ্টে ইচ্ছাকৃতভাৱে এই মানুহবিলাকক চাকৰি দিবৰ কাৰণে আৰু মুখ্যমন্ত্ৰী বুদ্ধিটো আমি গম পালে সুপ্ৰিম কোৰ্টৰ পৰা এইটো কোৱেশ্চনটো কৰক এতিয়া লৈ আনাবৰ কাৰণে সেই এখন দিলে দিবৰ কাৰণে মই এটাই মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা লাইন মই মাত্ৰ এটাই অনুৰোধ কৰিছো যদি মুখ্যমন্ত্ৰীৰ নিৰ্ভৰ মানুহ নাই তেতিয়ালে বিকে শৰ্মাৰ ৰিপৰ্ট অনুসৰি দুটা সিদ্ধান্ত দিব লাগে মই নিজকো কৈছো যে ইয়াত সিবিআই এনকোয়াৰি দিয়াৰ কথা কৈছে বিপ্লৱ শৰ্মা এটা মানে হেৰি ৰেসপন্সিবিলিটি ফিক্স কৰিবৰ কাৰণে মোৰ বন্ধু এজনৰ নাম উল্লেখ আছে গতিকে মোকো আঙুৰি লোৱা হৈছে মোৰ ওপৰতো সিবিআই এনকোয়াৰি দিব লাগে আৰু এক নম্বৰ আৰু দুই নম্বৰ যে বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট অনুসৰি গোটেই সেটটোকে মানে একেবাৰে কেনসেল কৰিব লাগে বুলি যেটো অৰ্ডাৰ আছে হেতুৰ ব্যৱস্থা কৰিব লাগে যদি নকৰে মুখ্যমন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় যদি কয় আমি ধৰিলো আমাকে যদি কৰি দিয়ে নাই মই কথাটো আপোনাক কৈছো এই কেছটো কোনে ধৰিলে বিজেপিয়ে ধৰিলে আমি ধৰিলো আকৌ আমাকে যদি বুলি কৈ দিয়ে তে মানুহেটো কেছে নধৰিব নহয় মই এখন পঢ়িছো মই এটো উত্তৰ দিম আপোনালোকে যদি পুলিচকে চুৰ বুলি কৈ দিয়ে পুলিচে কব চুৰ হৈ থাকাই ভাল আমিয়ে ধৰিলো কেছটো আৰু এতিয়া কৈ আছে যদি আপোনাৰ কোনো চিনাকি মানুহ নাই হৰি যদি মোৰ চিনাকি মানুহ থাকিলেতেন প্ৰথমতে কেছটো নকৰিলোহেতেন পুলিচে যদি চুৰ হৈ যায় তেতিয়া দিগদাৰ আছে ন মই কথাটো কৈছো আপুনি যেটো যদি কলে এই যদিটো কিয় কৈছে যে ডোন্ট ডু অনেস্টি দিয়াৰ আফটাৰ আপুনি
কি মেছেজ দিব খুজিছে যে সদাই ভৱিষ্যতে যদি কোনোবা কৰাপ্টেড অফিচাৰক আপোনালোকে এৰেষ্ট কৰে আপোনালোকে লগাই দিম যে আপোনালোকৰে সম্পৰ্ক আছে আজি অন্তত ধন্যবাদ দিয়ক যে বিজেপিয়ে আজি ৰাকেশ পালৰ ঘটনাক জনতাৰ সন্মুখলৈকে আনিলে আজি ইমানটোলৈকে বিজেপিয়ে লৈ আহিলে আজি অসমত স্বচ্ছ নিযুক্তিৰ পৰিৱেশ এটা বিজেপিয়ে নিৰ্মাণ কৰি যদি ধন্যবাদ জনোৱাৰ সাহস নাথাকে মই নাভাবো সমালোচনা কৰাৰ নৈতিক অধিকাৰ কাবাৰ আছে নে নাই দ্যাট হ্যাজ টু বি এক্সামিন মাননীয় অধ্যক্ষ মহোদয় এই কেছটো পঢ়োতেই মই উচ্চ ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত যাব খোজা নাই ডেট কেটা আপুনি চাব যে এনেকে এফিডেভিট দিয়া ডেট দিয়ে নেকি এফিডেভিট ইন অপজিশন দিয়াৰ এটা সাইজেবল সময় দিয়ে মই মোৰ সাহস আছে সাহসৰ কোনো অভাৱ নাই মই হাইকোৰ্টৰ জাজৰ কথাও মই ক'ব পাৰো মোৰ কোনো সাহসৰ অভাৱ নাই আপুনি যি কেটা ডেট পঢ়ি দিলে হে ডেট কেটা দেখিলে গম পাই দেয়াৰ ওয়াজ আৰ্জেন্সি যে কেছটো সোনকালে হাইকোৰ্টত 3 বছৰতো এফিডেভিট নাহে এই কেছটোত গোটেই ডেট কেটা পঢ়িলে চাব 2011 211 এবাৰতে 4বাৰ 5বাৰ কৈ হাইকোৰ্টত এইটো কেছ আহিছে সাধাৰণ মানুহৰ কেছ আহে নেকি মই এইকাৰণে মই কিছুমান কথাৰ মাত দিব নোখোজো জাজ আপুনি পঢ়ি দিয়া ডেট কেটাই চাওক 1311 612 71 81 131 আরে এইটো কেছ হাইকোৰ্টত 2 মাহত 5বাৰ আহি গ'ল আজি প্ৰিয়ংকা দাস ইমান ডাঙৰ মানুহ হৈ গ'ল যে তেওঁৰ কেছটো বাৰে বাৰে হাইকোৰ্টত কজ লিষ্টত আহি যায় মই কৈছো না যে মই এইটোকে কৈছো আই এম নট ইন এন্টায়াৰলি এগ্ৰিমেন্ট উইথ দিস জাজমেন্ট যেতিয়া পাব্লিক এমপ্লয়মেন্ট জড়িত আছে হাজাৰ হাজাৰ নিবনুৱা যুৱকৰ ভৱিষ্যত জড়িত আছে হাইকোৰ্ট শুড হ্যাভ সামন চিফ সেক্রেটারি যে আপনি কি এফিডেভিট দিয়া নাই কওক This is not a case where judgment will be delivered without affidavit in opposition. High Court as Chief Secretary matibo legise. The Chief Secretary, this is a thing. Jodi a order to jodi moi diu, gutte APSC todontot khelimeli ahibo, Ohomor jubo projonmo hotag hobo, apuni mur sonmukhot ahok aru apuni muk uttor diok kio affidavit dia nai. Eneke নহয় নাই মই হেতুকে কোনে দিয়াৰ কেনে সময় কত আপুনি 5 দিনৰ মুৰে মুৰে এটা ডেট পৰিলে কোন এফিডেভিট পাব গুটে ডেটত আপুনি পঢ়ি দিয়া ডেটটো একানে মই ইয়া যাবই খোজা নাছিল আজি আমি এফিডেভিট দিছো জাস্টিস বিপ্লৱ শৰ্মা কমিশনৰ ৰিপৰ্ট আপুনি নিজেও জানে যে এসেম্বলি নোহোৱাকৈ এসেম্বলিত প্ৰডিউস নোহোৱাকৈ গভৰ্ণমেণ্টে কোৰ্টত দিব নোৱাৰে দিস ইজ এ ল তেখেত দিলে মই কিয় দিলে কৰিছো যোৱাবাৰে মই কৈছিলো যে মই কিবাটা তাৰণাত পৰি মই দিলে কৰিছিলো তাৰ কাৰণে যদি মই যদি মই যোৱাবাৰ হাউসত আৰম্ভণিতে কৈছিলো যে এই প্ৰতিবেদনখন মই দিব খোজা নাছিলো আৰু তাৰ কাৰণে কিবাটা ব্যক্তিগত সম্পৰ্ক এটা থাকে তাৰণা এটা থাকে মই অলপ এটো মই অকপতে স্বীকাৰ কৰিছো যে মুখ্যমন্ত্ৰী তৰুণ গগৈ নামটো অহা কাৰণে এই প্ৰতিবেদনখন মই হাউসত আনিব খোজা নাছিলো বাট ডিউটি ইজ অ্যাবভ ৰিলেশন যেতিয়া মোক ডিউটিটো ৰিমাইন্ড কৰি দিয়া হল যে নহয় আপুনি দিবই লাগিব ডিউটিৰ ওপৰটো ৰিলেশন নাহে দেন আই ব্ৰট ইট আৰু হাই কোৰ্ট কুড হ্যাভ ওয়েটেড যে ভাই এটোটো এসেম্বলি ইমান তাৰিখে হাই কোৰ্টত আহি আছে এসেম্বলি হ্যাজ বিন সামন সো সকলো কথা এখন নিৰপেক্ষ কাম কৰা নিষ্পক্ষ কাম কৰা অকল চৰকাৰে দায়িত্ব নহয় এক্সিকিউটিভ লেজিসলেটিভ জুডিচিয়াৰী এভৰিবডি হ্যাজ টু ওয়ার্ক ইন টেন্ডম আজি আমি এতিয়াটো গুটেখিনি কাগজ দিছো এফিডেভিট দিছো আমি বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখনো এতিয়া দিব পৰা অৱস্থালৈকে আহিলো ডিসকাশন হৈ গল কি জানি ইতিমধ্যে দিলে আমিটো ৰিইনষ্টেটো কৰা নাই the same judgment can be reviewed যদি রিভিউ কৰাৰ ইচ্ছা যদি আমি এফিডেভিট অপজিশন দিয়া নাই কাৰণে সেই জাজমেন্টটো দিয়া হৈছিল দেন এতিয়া ইট ক্যান বি মানে এটো ৰেকৰ্ডত থাকিব লাগে যে আপুনি ইচ্ছাকৃতভাৱে এখন মানে আমাৰ ইয়াত দাখিল কৰিব খোজা নাছিল বিকে শৰ্মা প্ৰতিবেদনখন আৰে মই সেইটো একেবাৰে ৰেকৰ্ডত ৰাখক আপুনি কাৰণটো তৰুণ গগৈ কৈছে কিন্তু কাৰণটো আপোনাৰ ভিতৰৰ লিষ্টখন নহয়
আপুনি যিখিনি লিষ্ট দিছিলে সেই মানুহবিলাক চাকৰি যায় বুলি দিয়া নাই আপুনি হৈ যোৱাটো হৈ গ'ল এতিয়া আশ্বাস দিব লাগে আগতে একশ্যন হ'ব লাগে বুলি শৰ্মা কমিটিৰ ওপৰত আপুনি মোৰলৈকে নিদিব অসমৰ সকলো মানুহে জানে অসমত যদি নিৰপেক্ষ নিযুক্তি দিয়া এজনেই মানুহ আছে এইজনৰ নাম হিমন্ত বিশ্ব শৰ্মা এইবিলাকত মোৰ ওপৰত আইনা মাৰি লাভে নাই অসমৰ মানুহে হাজাৰবাৰ প্ৰমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাক আমি অবিশ্বাস নকৰো হ'ব থেংক ইউ আজি টেটৰ পৰা আৰম্ভ কৰি 1.5 লাখ নিযুক্তি অহা 7 তাৰিখে ৰিজাল্ট দিব এটা উলিয়াই ল'ব যে ক'ৰবাত গণ্ডগোল আছে নেকি মোৰ গাত বোকা ছটিয়াই লাভ নাই আপুনি বহুত চেষ্টা কৰিছে তাৰ মই বহুত ওপৰত এইবিলাক কৈ লাভ নাই 2009ৰ পৰা এই অখিল গগৈ ব্ৰেকিং অখিল গগৈ লাইভ অখিল গগৈ আনএডিটেড কিমান কি ফাইল এজনে এইবাৰো নীলা ফাইল দেখুৱালে এইবিলাক লৈ লাভ নাই হিমন্ত বিশ্ব টাইমটো বেয়া টাইম গৈ আছে কালিৰ পৰা হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে এইবিলাকৰ ওপৰত বুলি অলৰেডি কৈ থৈ দিছে যে ইয়াক গালি গালাজ কৰি লাভ নাই ই কৰি আছে যদি অসমত মই এবাৰ কৈছো নিযুক্তি কোনোবাই যদি স্বচ্ছ কৰিছে এডুকেশ্যন মিনিষ্টাৰ পৰা আজিলৈকে মোৰ বাদে কোনেও কৰা নাই কোনে সাহসো কৰা নাছিল গতিকে মোৰ গাত ছটিয়া ছটি কৰি থাকি লাভ নাই এটাই কথা কৈছো প্ৰতিশ্ৰুতি সদনক দিছো যে হাইকোৰ্টৰ জাজমেণ্টকো এনেদৰে সাহসেৰে ক্ৰিটিচাইজ কৰিব পৰা সাহস অকল হিমন্ত বিশ্ব শৰ্মাৰ আছে আৰু কাৰণ নাই আপুনি নোৱাৰিলে কিন্তু আপুনি নোৱাৰিলে মই কিন্তু চিধা চিধি ক'লো যে এইটো জাজমেণ্টৰ লগত মই আই এম নট ইন এগ্ৰিমেণ্ট তাৰমানে মোৰ কমিটমেণ্ট কিমান আপুনি বুজি লওক মোৰ কমিটমেণ্টৰ লেভেলটো কিমান আপুনি বুজি লওক আপুনি ডেট কেইটা গাই দিলে আৰু দুখটো আমাৰ গাত আনিলে কিন্তু আপুনি এইটো কথা নকলে যে হাইকোৰ্টে অলপ দেৰি অপেক্ষা কৰিব লাগিছে কাৰণ আপোনাৰ বেইলৰ কেছ আছে মোৰটো কেছ নাই সেইকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকৈ থাকিব চব চাৰ্জচিটে লুকুৱাই দিয়ে আপুনি আৰে নাই এইটো নকব মাল কোৰ্টৰ এইটো এনেকুৱা ধৰণৰ কথা নাপায় এইটো নকব এনেকুৱা আপুনি এক মিনিট চাৰ্জচিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে কোনেও লুকুৱা নাই গুৱাহাটী হাইকোৰ্টে নাই মই শুনি লওক প্লিজ আপুনি এটা কথা আপুনি বেলেগ বস্তু আৰে মইতো বেলেগ বস্তু হয় নহলে অখিল গগৈ ইমান দিন অসমক শেষ কৰি দিলেহেঁতেন মই বুলিহে আপোনাক ৰখালো নহলে আপুনি যিটো আনএডিটেড লাইভ কিবা কিবি আৰম্ভ কৰিছিল আপুনি অসমখনতো কমিউনিষ্ট ফালে লৈ গ'লহেঁতেন আৰু আপুনি মোক অদ্ভুত বস্তু বুলি ক'বই লাগিব আজি আপুনি চিন্তা কৰক ইয়াত যদি মই নাথাকিলোহেঁতেন ইয়াততো আপুনি থাকিলেহেঁতেন আৰু আপোনাৰ কাৰণে মই বস্তু হয়ে আপোনাক যদি কোনোবাই ৰখাই দিলে যি ধৰণে আপুনি অসমৰ মানুহক লৈ গৈছিলে মইতো ৰখাই দিলো না আপোনাক সেইকাৰণে আপোনাৰ কাৰণে মই সদায় বস্তু আৰু আপুনি নহলে যি ধৰণে আপুনি কি কৰি থাকে যোৱাকালিয়ে প্ৰতিত বৰ্ডলৈ যি গালি গালাজ কৰি দিলে আপুনিতো চব কৰে আপুনি মোৰ বাদেতো সবকে ভয় খুৱাই লৈ লৈছিল এইটো শিকাই দিয়া আছিল চাগে যে আপুনি গালি গালাজ এটা সময় এনেকুৱা আছিল আজিও মোৰ তাত মোৰ অফিচাৰে ফাইল লৈ আহে ছাৰ এইটো অখিল গগৈয়ে কৈছে ছাৰ নকৰিলে দিগদাৰ হ'ব এনেকে আজিও মোৰ ওচৰত লৈ আহে মই কওঁ বাকী এমএলএ নাই নেকি আপোনালোকে বেলেগ এমএলএ কাগজ এনেকে চিৰিয়াছলি লৈ আহে নেকি তাৰমানে আপোনাৰ কাৰণে মই অদ্ভুত বস্তু সদায় হয় আৰু মোৰ এইটোৱে ক্ৰেডিট যে অসমত মই লেফ্ট মুভমেণ্ট এটাক মই অকলে ৰখাই দিলো আপোনাৰ ইংগিতত সামৰণি মাৰিছো কাইণ্ডলি বেন নকৰিব লেফ্ট নহয় আপুনি আল্ট্ৰা লেফ্ট মই লেফ্ট আপুনিতো আপোনাৰতো মই পঢ়িছো ঠিক আছে মই লেফ্ট আজি লেফ্টে নহয় 2000 প্ৰগতিশীল জাতীয়তাবাদ অসমত যি ধৰণে নৈৰাজ্যবাদ লৈ অহাৰ এটা ডাঙৰ ষড়যন্ত্ৰ চলিছিল অখিল গগৈ ৱাজ দ্য ফ্ৰণ্টমেন আজি সেই গোটেই নৈৰাজ্যবাদৰ ধাৰাটোক মোৰ ল'ৰা ছোৱালীক মই সমালোচনা খুৰৰ ধাৰ যি টি কওঁ তথাপিতো মই থিয় হৈ থাকিলো নহয় আই উইল ৰেজিষ্ট ডেট
আৰু মোৰ 2 বছৰীয়া বাচ্চাকো আপুনি গালি পাৰিছে মই কৈছো নহয় মোৰ উদ্দেশ্য এইটো নহয় আই হেভ টু ৰেজিষ্ট হিম এণ্ড আই হেভ ৰেজিষ্টাৰ্ড ইউ ফৰ অল দ্য টাইম টু কাম সেইটোৱে মোৰ ক্ৰেডিট মাননীয় অধ্যক্ষ মহোদয় সামৰণিত এইটোৱে কৈছো যে দিছ ইজ মাই কমিটমেণ্ট কালি হয়তো জাজজনে মোৰ ওপৰতো কিবা কণ্টেম্প ল'ব পাৰে নাই বাহিৰতো মই কমতো মইতো বাহিৰতো কোৱা মানুহ মোৰ একো ভয় নাইতো আপুনি মই অৰবিন্দ কেজৰিৱাল নহয় যে দিল্লী এছেম্বলিৰ ভিতৰত সোমাই কম বাহিৰত নকম একেটা কথা মই বাহিৰতো কোৱা মানুহ মোৰতো কোনো কথা নাই মোৰ কথাটো হ'ল যে মাননীয় অধ্যক্ষ মহোদয় এপিএছচিৰ দুৰ্নীতিত লিপ্তসকলক শাস্তি দিয়া দায়িত্ব অকল বিধানসভা আৰু কাৰ্যপালিকাৰ নহয় ইট ইজ অলছো এ ৰেছপনচিবিলিটি কাষ্ট আপন দ্য জুডিচিয়াৰী আৰু মই ভাবো যে এই দায়িত্বটো আমি 3টা সদনে কাৰ্যপালিকা ন্যায়পালিকা বিধানমণ্ডল আমি 3টাই আলোচনা কৰিব লাগে সেইকাৰণে মই আকৌ এবাৰ সদনক আশ্বাস দিছো যে একশ্যন টেকেন ৰিপৰ্টটো আনিম আৰু এবাৰ একশ্যন টেকেন ৰিপৰ্টৰ ওপৰতো আপোনালোকে আলোচনা কৰিব মই আমাৰ বিষয়াসকলক কম যে দিছ কেছ শুড বি ডেল্ট ইন হাইয়েষ্ট প্ৰায়ৰিটি and we will try to take it to the logical conclusion. তাৰমানে যেতিয়া ডিবেট হৈ আছিলে মই এটা কথা কৈছিলোঁ মই মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো কথাটো অলপ আনিব নেকি বুলি ভাবিছিলোঁ তাৰমানে যিসকলে দুৰ্নীতি কৰি চাকৰিটো পালে বৰখাস্ত কৰাৰ কথা কৈ আছোঁ আমি ঠিকেই আছে